নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নতুন এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। আপোনালোকক এজোপা গছ বা ফুল দেখাবলৈ মই প্ৰয়াস কৰিছোঁ। এই গছজোপা বা এই ফুলজোপা কি বাৰু নাম আপোনালোকে নিশ্চয় নামটো জানে। এইজোপা হৈছে নয়নতৰা গছ বুলি কয়। কিমান ধুনীয়াকৈ ৰমক জমককৈ এই ফুলজোপা ফুলি আছে, চাওকচোন কিমান ধুনীয়া লাগিছে। এই গছজোপাৰ মহত্ব গুণ আছে। ডায়েবেটিছ বা চুগাৰৰ কাৰণে এনেকৈ পাত তিনিটা ছিঙি পিটিকি বা খুন্দি ৰসখিনি খালে মানে ডায়েবেটিছ চুগাৰৰ কাৰণে, এই বেমাৰৰ কাৰণে ই উপযুক্ত দৱাই হয়। এইজোপাৰ নাম হৈছে নয়নতৰা। মই আজি সেইকাৰণে আপোনালোকৰ সন্মুখত দেখালোঁ আৰু ইয়াৰ গুণাগুণৰ বিষয়েও ক'লোঁ। ডায়েবেটিছ বা চুগাৰ, ইয়াৰ তিনিটা পাত ছিঙি মোহাৰি খুন্দি পানীৰ লগত কম্বিনেশ্যন কৰি খালে মানে ই চুগাৰ বা ডায়েবেটিছ কণ্ট্ৰলত থাকে। আজিলৈ মোৰ এই সৰু ভিডিঅ'টি ইমানতে ৰাখিলোঁ। ধন্যবাদ। জয় অসম।